অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম প্ৰাকৃতিক আৰু জৈৱিক খেতি। প্ৰাকৃতিক আৰু জৈৱিক খেতি এই গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিবৰ বাবে তিনিগৰাকী বিশিষ্ট অতিথিক আমি আমাৰ মাজলৈ আদৰি আনিছোঁ। মই প্ৰথমে আদৰণি জনাইছোঁ অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ গুৰু দায়িত্বত থকা পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়া, তেখেতক মই আদৰণি জনাইছোঁ। একে সময়তে মই আদৰণি জনাইছোঁ পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত থকা ফুলেন চন্দ্ৰ দাস ডাঙৰীয়া। নমস্কাৰ। আৰু আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ খাৰুপেটীয়াৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে এগৰাকী প্ৰগতিশীল কৃষক জয়নাল আবেদিন, তেখেতকো আদৰণি জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানৰ বাবে বৰ্তমান অৱস্থাত আহি আছে এগৰাকী উজান বজাৰৰ কৃষক পৰিষদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী ব্যক্তি, তেখেত পিণ্টু দাস। তেখেতক আহি পোৱাৰ সময়তে আমি তেখেতক আমাৰ আলোচনাৰ মাজত আদৰি ল'ম, তেখেতৰ প্ৰতিও আদৰণি জনাই থৈছোঁ। আমি এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবলৈ যোৱাৰ আৰম্ভণিতে মই পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছোঁ। তেখেতৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ ৰাজ্যৰ কৃষকসকল সুৰক্ষিত বুলি আপুনি ভাবেনে? আপুনি যিহেতু এটা কৃষক সংগঠনৰ কৃষক পৰিষদৰ গুৰু দায়িত্বত ইমান দিন কাৰ্যনিৰ্বাহ কৰি আছে, আপোনাৰ দৃষ্টিভংগীৰে সেই কথা যদি ব্যাখ্যা কৰে। পোনপ্ৰথমতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু সমূহ কৃষক পৰিয়ালৰ তৰফৰ পৰা এনি ভাৰতৰ সকলো বিষয়ববীয়া কাৰ্যকৰ্তালৈ মই যিহেতু বহাগ মাহ এতিয়াও চলি আছে আমাৰ হিয়াৰ আমঠু জাতিৰ ৰেখা আয়োগ ৰেখা, মই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে অসমৰ যিসকল কৃষক কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত কৃষকৰ যিটো অৰ্থনীতি, যিটো গাঁথনি, সেই গাঁথনি সম্পূৰ্ণভাৱে ভাঙি ছিঙি চুৰমাৰ হৈছিল। আপোনালোকেও অৱগত যে 1965 চনত লাল বাহাদুৰ শাস্ত্ৰীৰ মন্ত্ৰীসভাৰ সময়তে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল। আমেৰিকাৰ এজন বিজ্ঞানী মাননীয় পাৰিকৰ ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে চৰকাৰীভাৱে চৰকাৰী মূল্যত কৃষকৰ সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা, যিটো নিম্নতম সহায়ক মূল্যৰ যোগেদি। সেই সময়ত পাঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কিছু কিছু অংশত এই যিটো কৃষি মূল্য আয়োগ, তেওঁৰ যিটো পৰামৰ্শাৱলী নিম্নতম সহায়ক মূল্য, এইটো ৰূপায়ণ হ'ল যদিও 15 বছৰীয়া শাসনকালত অসমত তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আজি অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃঢ় পদক্ষেপত আজি চৰকাৰীভাৱে চৰকাৰী মূল্যত চৰকাৰী এজেঞ্চিৰ যোগেদি কৃষকৰ উৎপাদিত ফচল কিনাৰ ব্যৱস্থা কৰিছে বা কৃষকক বিক্ৰী কৰাৰ ব্যৱস্থা পাইছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে আৰু এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে ধানৰ ক্ষেত্ৰত ৰাজসাহাৰ্য 250 টকা নিম্নতম সহায়ক মূল্যৰ উপৰিও 250 টকা দিয়াৰ এটা চিন্তা চৰ্চা কৰিছে। একেদৰে সৰিয়হৰ ক্ষেত্ৰতো 500 টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰাৰ চিন্তা কৰিছে। নিশ্চিতভাৱে অসমৰ কৃষকৰ বাবে এইটো এটা ঐতিহাসিক সিদ্ধান্ত। আমি কৃষক সংগঠন হিচাপে এই পদক্ষেপক আদৰণি জনাইছোঁ। একেদৰে সুসংগঠিত ৰূপত
আজি যিবিলাক কৃষক উৎপাদক সংস্থা আছে, কৃষক উৎপাদক যিবিলাক কোম্পানী আছে, এই 500 কোম্পানীক 10 লাখকৈ দিয়াৰ যিটো প্ৰস্তাৱ আৰু ইতিমধ্যে অনুমোদন হৈছে, এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। ইয়াৰ উপৰিও আমাৰ কৃষকৰ যিটো মূল সমস্যা, আপোনালোকে জানে, সংবাদ মাধ্যমৰ সকলো ৰাইজে জানে, আমাৰ কৃষকৰ মূল সমস্যাই হৈছে তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ কাৰণে এখন উপযুক্ত বজাৰ। আজিৰ চৰকাৰে এখন বজাৰ দিবলৈ সক্ষম হৈছে। কৃষকৰ উৎপাদিত ফচল আজিৰ তাৰিখত বিদেশলৈ ৰপ্তানি হৈছে। অসমৰ কৃষকক সন্মান জনাই কাজি নেমু জাতীয় ফল হিচাপে ঘোষণা কৰিছে। আৰু আমাৰ যিসকল ক্ষুদ্ৰ খেতিয়ক আছে, ক্ষুদ্ৰ খেতিয়ক যিসকলে তেওঁলোকৰ শাক পাচলি উৎপাদন কৰে, কুশস্যত তেওঁলোকে লাও, জিকা, ভোল, মূলা, আপোনাৰ কেৰেলা এইবিলাক প্ৰডাকশ্যন কৰে, আৰু তেওঁলোকে এখন ওচৰৰ বজাৰত তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহে। আজি নিশ্চিতভাৱে চৰকাৰে ঘোষণা কৰিছে, সিদ্ধান্ত লৈছে যে খুচুৰা যিবিলাক কৃষক আছে, যিবিলাক খুচুৰা আমাৰ ব্যৱসায়ী আছে, সৰু সৰু ব্যৱসায়ী আছে, বা আমাৰ কৃষক যিয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ বিক্ৰী কৰিবলৈ নিয়ে, তেখেতসকলক কৰ ৰেহাই দিয়াৰ যিটো ব্যৱস্থা কৰিছে, ই অত্যন্ত আদৰণীয়। মই ভাবোঁ নিশ্চিতভাৱে কৃষক লাভান্বিত হৈছে, কৃষক উৎসাহিত হৈছে। সেইকাৰণে আমি অসম কৃষক পৰিষদে সকলো কৃষকক জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি যে পথাৰতে আছে বল, পথাৰতে আছে বল, পথাৰতে আছে ফল। পথাৰক সাৰথি কৰি আমিয়ে গঢ়িম দেশৰ অৰ্থনীতি। এইটো হ'ল আমাৰ মূল মন্ত্ৰ। আমাৰ অসম কৃষক পৰিষদৰ মূল মন্ত্ৰ হ'ল এইটো। কাৰণ আমি পথাৰক সাৰথি কৰি আমাৰ ৰাজ্যখনৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিক আমি টনকিয়াল কৰিব লাগিব। যিহেতু আমাৰ 30% গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত কৃষিয়ে ভূমিকা গ্ৰহণ কৰে, আৰু কৃষকসকল যিহেতু অন্নদাতা, আৰু কৃষকসকল হৈছে সমাজৰ সন্মানীয় ব্যক্তি, গতিকে এই কৃষকসকলক আমি আগুৱাই নিব লাগিব, তেখেতসকলক উৎসাহিত কৰিব লাগিব, আৰু নিশ্চিতভাৱে অসমক এখন আগশাৰী ৰাজ্য হিচাপে আমি গঢ় দিয়াৰ প্ৰচেষ্টা। বৈশ্য ডাঙৰীয়াই কৈছে যে অসমৰ কৃষকসকল লাভান্বিত হৈছে আৰু চৰকাৰী পদক্ষেপসমূহ আদৰণীয়, তেখেতে ব্যাখ্যা কৰিছে। মই বৈশ্য ডাঙৰীয়াক এই কথাটো সুধিব বিচাৰিছোঁ যে লাভ হৈছে, লাভান্বিত হৈছে, সেইটো বুজিছোঁ, কিন্তু আমাৰ ৰাজ্যৰ কৃষকসকল মানে সুৰক্ষিত হৈ আছে না? নিশ্চিতভাৱে আজিৰ চৰকাৰে কৃষকক সুৰক্ষিত কৰাৰ কাৰণে কৃষক আৰু কৃষক পৰিয়াল, 1 নম্বৰ, কৃষিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকৰ যি ফচল সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আদৰণীয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক বৃহৎ পদক্ষেপ হাতত লৈছে। একেদৰে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াও দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। দ্বিতীয়তে, কৃষকক সন্মান জনাই আমি চিন্তা কৰিব লাগিব। কৃষকসকল হৈছে অন্নদাতা, সমাজৰ স্বাভিমানী ব্যক্তি। এইসকলক সন্মান জনাই ভাৰত চৰকাৰে কৃষক সন্মান নিধি আজি প্ৰদান কৰিছে। আজি কৃষকসকল আনন্দিত হৈছে। ইয়াৰ উপৰিও যিসকল মীন পালক আছে, মৎস্য পালক আছে, আজিৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীৰ দৃঢ় পদক্ষেপত আৰু তেতিয়া মীন মন্ত্ৰী সন্মানীয় কেশৱ মহন্ত ডাঙৰীয়াৰ আন্তৰিক প্ৰচেষ্টাত আপোনালোকে জানিও সুখী হ'ব, অসমৰ কৃষকে জানিও সুখী হ'ব, 1,92,000 মীন পালকক 5 লাখ টকাকৈ বিনামূলীয়া বীমাকৰণ কৰাৰ ব্যৱস্থা কৰিছিল। আপোনালোকে
অনুমান কৰিব পাৰিব যে এজন কৃষক বা যিবিলাক মীন পালক আছে মীন খণ্ডৰ লগত সংগতি থকা কৃষক আছে এই সকলৰ যদি কিবা কাৰণত কৃষকজন বজ্ৰপাতত পৰি হওক পকাই ডাকি হওক বা বিভিন্ন কাৰণত ফচল বিক্ৰী কৰিবলৈ আহোঁতে ৰাস্তাত দুৰ্ঘটনাৰ কাৰণতে হওক তেওঁৰ মৃত্যু হয় দুৰ্ভগীয়া পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত আমি আৰু বিশেষ বৰ্ণনা কৰিব নালাগে ঘৰৰ গৃহিণীজনীয়ে গম পাব যে কৃষকজনৰ মৃত্যু হোৱাৰ পিছত ঘৰৰ অৱস্থা কি ৰূপ লয় আজিৰ চৰকাৰে এইসকলক সুৰক্ষা দিয়াৰ কাৰণে কৃষক পৰিয়ালক সুৰক্ষা দিয়াৰ কাৰণে মীন পালকসকলক সুৰক্ষা দিয়াৰ কাৰণে যে 5 লাখ টকাকৈ বিনামূলীয়া 1 টকাও কিস্তি বীমাকৰণৰ বাবে দিব নালাগে নিশ্চিতভাৱে চৰকাৰে পদক্ষেপ আমি আদৰণি জনাইছোঁ মই এই বহাগতে যেহেতু 7 বিহু পাৰ হ'ল মই আপোনালোকৰ মাধ্যমেদি অসমৰ কৃষকক আজি সংকল্প ল'বলৈ আহ্বান জনাইছোঁ সংকল্প নম্বৰ 1 সংকল্প ল'ব লাগিব প্ৰতিজন অসমীয়া কৃষকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত বসবাস কৰা সকলো অসমীয়া কৃষকে সংকল্প ল'ব লাগিব তেওঁলোকৰ পদূলিৰ সন্মুখত থকা খালী ঠাই আৰু তেওঁলোকৰ ঘৰৰ পিছফালে বাৰী বা বস্তিত যি খালী ঠাই আছে এই খালী ঠাইসমূহত তেওঁলোকে ফচল লগাওক 3ডালকৈ জলকীয়া বেঙেনা লাও অমিতা হালধি আদা লগাই দিয়ক আত্মনিৰ্ভৰশীল অসমৰ প্ৰথম চানেকি আমি আজি আত্মনিৰ্ভৰশীল অসমৰ কথা কৈ আছোঁ দিনতো কৈ আছোঁ ৰাতিও কৈ আছোঁ যে আত্মনিৰ্ভৰশীল অসম হ'ব লাগে আমি গঢ় দিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু আমি প্ৰত্যেকে অংশগ্ৰহণ কৰিছোঁ কিন্তু আবেলি বা সন্ধিয়া বা বুধবাৰ বৃহস্পতিবাৰে বজাৰত কিন্তু মিয়া বা মুছলমানে উৎপাদন কৰা ফচল আমি কিনি খাইছোঁ আমি কিয় তাত অংশগ্ৰহণ কৰিব নোৱাৰোঁ নিশ্চিতভাৱে আমি যদি প্ৰত্যেকজন কৃষকে পদূলিত থকা খালী ঠাইত আমি যদি কৃষি কৰ্ম কৰোঁ নিশ্চিতভাৱে সৰু সৰু যিখিনি সামগ্ৰী আছে সেইখিনি ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'লোঁ অৰ্থাৎ আমি 10% নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম এইটো সংকল্প নম্বৰ 1 দ্বিতীয়তে আমাৰ যিমানবোৰ খালী ঠাই আছে আমি ৰূপান্তৰ কৃষকে হওক বা আমাৰ সাধাৰণ কৃষকে হওক এই যিবিলাক খালী ঠাই আছে কোনেও খালী কৰি ৰাখিব নালাগে এটা খেতিটো আপোনালোকে কৰিবই কিন্তু 2টা কৰক 3টা কৰক অৰ্থাৎ উৎপাদন ফচল যিটো উৎপাদন এই উৎপাদনটো বৃদ্ধি কৰক তেতিয়া মই ভাবোঁ যে আমি স্বাৱলম্বী হ'ব পাৰিম দেশৰ অৰ্থনীতি আমাৰ সবল হ'ব এইটো হ'ল সংকল্প নম্বৰ 2 সংকল্প নম্বৰ 3 আমি এখন উপযুক্ত বজাৰ সৃষ্টি কৰাৰ লগতে আমি প্ৰাকৃতিকভাৱে জৈৱিকভাৱে খেতি কৰাৰ কাৰণে কৃষকসকলক উদগনি দিব লাগিব আমি প্ৰাকৃতিকভাৱে আৰু জৈৱিকভাৱে যিসকল কৃষকে ইতিমধ্যে খেতি আৰম্ভ কৰিছে তেওঁলোকক সাহস আৰু প্ৰেৰণা আমি দিব লাগিব এইটো আমি সংকল্প ল'ব লাগিব ইয়াৰ বিনিময়ত আমাৰ পথাৰ সুৰক্ষিত হ'ব একেদৰে আমাৰ স্বাস্থ্যৰ অৱনতি নঘটিব আমি অসম কৃষক পৰিষদে আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ তত্ত্বাৱধায়ক ডাক্তৰ কমলাকান্ত কলিতা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি চিন্তা কৰিছোঁ যে স্বাস্থ্য আমাৰ ধন সুৰক্ষিত পথাৰ আমাৰ পণ আমি প্ৰত্যেকেই স্বাস্থ্য সবল কৰি ৰাখিব লাগিব সুস্থ কৰি ৰাখিব লাগিব আৰু পথাৰখন একেদৰে আমি সুৰক্ষিত কৰিব লাগিব এইটো নম্বৰ 3 মই কৃষকক আহ্বান জনাইছোঁ এই বহাগতে 3টা সংকল্প হাতত লৈ আপোনালোকৰ কাৰণে সুখৰ খবৰ যে ইতিমধ্যে ধৰালৈ বৰষুণ নামি আহিছে পানী পৰিছে কৃষকে আনন্দ মনে এতিয়াতো মানে হাল গৰু নাই তথাপিও যিমানবোৰ আছে পথাৰত নামি যাব আৰু ট্ৰেক্টৰ লৈ পথাৰত মাটি চহাবলৈ আৰম্ভ কৰিব আমাৰ সোণোৱালী পথাৰত সোণগুটি সিঁচিবলৈ কৃষকে আৰম্ভ কৰিব মই
নেদেখাজনৰ ওচৰত প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সকলো কৃষকৰ কষ্টৰ ফল প্ৰভু ভগৱন্তই দিয়ক যাতে কোনো প্ৰাকৃতিক দুৰ্যোগ বা প্ৰাকৃতিক ধুমুহাৰ কাৰণে যাতে কৃষকৰ ফচল অনিষ্ট নহয় তাৰ কাৰণে বছৰটোৰ পৰা বছৰটো কৃষকক ভালে ভালে ৰাখক বৈশ্য ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে আৰু তেখেতে এইটো সঠিক কথা কৈছে আমাৰ পথাৰ যেতিয়া সুৰক্ষিত হৈ থাকিব তেতিয়াহে আমি বজাৰখনো দখল কৰিব পাৰিম আৰু পথাৰ আমাক যিদৰে লাগে বজাৰখনো আমাক সেইদৰে লাগে কাৰণ আমি উৎপাদিত ফচল বিক্ৰী কৰিবলৈ সেই বজাৰখনৰ অতীৱ প্ৰয়োজন মই বৈশ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ ফুলেন চন্দ্ৰ দাস ডাঙৰীয়াৰ ওচৰতে আৰু ফুলেন চন্দ্ৰ দাস ডাঙৰীয়াকো মই এই কথাই সুধিব বিচাৰিছোঁ আমাৰ অসমৰ কৃষক কিমান নিৰাপদ বৈশ্য ডাঙৰীয়াই কিছু ব্যাখ্যা দাঙি ধৰিলে আপুনিও যিহেতু পূৰ্বাঞ্চল সন্মিলিত কৃষক সংঘৰ গুৰু দায়িত্বত আছে আপুনি অসমৰ কৃষকৰ সমস্যা আপুনি প্ৰত্যক্ষ কৰি আছে কৃষকে কি কাৰণে অসুবিধাৰ সন্মুখীন হয় সেই দৃশ্য আপুনি প্ৰত্যক্ষ কৰি আছে আপুনি গম পাই আছে আপোনাৰ দৃষ্টিৰে আপুনি যদি কিছু কথা ব্যাখ্যা কৰে এতিয়া হয় ঠিকে কৈছে আপুনি যে বৰ্তমান অসমৰ যি কৃষক আছে এই অসমৰ কৃষক আজি আনন্দিত হৈছে ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈয়ে গৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু কৃষি মন্ত্ৰী ডাঙৰীয়াৰ লগতে যি আমাৰ কেন্দ্ৰীয়ভাৱে যিবিলাক আঁচনি চৰকাৰে লৈ আহিছে এই আঁচনিৰ ফল আজি বেছিভাগ কৃষকে আমাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশেষভাৱে আমাৰ যিটো বৰ্তমান ধানৰ ক্ষেত্ৰত নিম্নতম সহায়ক মূল্য এই মূল্যটো যে দিছে এই মূল্যটোৰ পৰা বহুত কৃষক লাভান্বিত হৈছে এতিয়া আজিৰ পৰা মই 2 বছৰ আগতে এটা সাৰ্ভে কৰি চাইছিলোঁ যে আমাৰ কৃষকে এবিঘা মাটিত খেতি কৰিলে কিমান টকা খৰচ হয় আৰু তাৰ যিটো প্ৰডাকশ্যন তাৰ যিটো উৎপাদন এই উৎপাদনৰ লগত যদি আমি পাৰ্থক্যটো মিলাই চাওঁ তেতিয়াহ'লে খুব বেছি 500 বা 600 টকা এবিঘা মাটিত খেতি কৰি আমাৰ কৃষকে লাভ হ'ব পাৰে আগতে দাম আছিল ধানৰ দাম কম আছিল 400 টকা নতুন ধান বুলি ক'লে 400 টকা 500 টকা মেক্সিমাম ধানৰ মোন আছিলে এতিয়া যদি কোনোবাই 15 বিঘাৰ প্ৰতি 15 মোন ধান উৎপাদন কৰে তেতিয়াহ'লে খুব বেছি 7,500 টকা বা 7,000 8,000 টকাৰ ভিতৰত লাভ কৰিছিলে কিন্তু আজিৰ তাৰিখত যদি আমি চাওঁ খৰচো প্ৰায় কমি আহিছে কিন্তু তাৰ এই যিটো চৰকাৰে সহায়ক মূল্য আমাক দিছে তাৰ বিনিময়ত আমি প্ৰতি কুইণ্টল ধানত যিটো দাম পাইছোঁ আমি যিমানখিনি খৰচ কৰিছোঁ তাতকৈ আমি বেছি সংখ্যক লাভ কৰিবলৈ সক্ষম হৈছোঁ তো এই ক্ষেত্ৰত যথেষ্টখিনি কৃষকে সকাহ পাইছে আৰু ইভেন আমি নিজেও ডেকা কৃষক হিচাপে কৃষিখণ্ডত লাগি থাকোঁ জড়িত হৈ থাকোঁ নিজেও ধান খেতি কৰোঁ বা অন্য শাক পাচলিৰ খেতিও কৰোঁ গতিকে মই কৃষকৰ লগত বেছিভাগে মত বিনিময় কৰোঁ বিশেষভাৱে কামৰূপ জিলাৰ লগতে আন আমাৰ যি অসমৰ জিলাবিলাক আছে এই জিলাৰ কৃষকৰ লগত মত বিনিময় কৰিছোঁ বিভিন্ন চিন্তাধাৰাৰ যোগেদি দেখিছোঁ যে এতিয়া বৰ্তমান যুৱচামেও কৃষিখণ্ডত যথেষ্ট আগ্ৰহী হৈ উঠিছে গতিকে কৃষকসকল লাভ হৈছে কৃষকসকলক আমি আৰু আমাৰ যিটো লক্ষ্য পূৰ্বাঞ্চল কৃষক সন্মিলিত কৃষক সংঘৰ যিটো লক্ষ্য যে ট্ৰেন্সফৰ্ম টু এণ্টাৰপ্ৰিনিয়াৰ যে আমাৰ কৃষকে যিখিনি উৎপাদন কৰিব এই উৎপাদনটো নিজে নিজে যাতে মাৰ্কেটত বিক্ৰী কৰিব পাৰে নিজে নিজে বজাৰত যাতে বিক্ৰী কৰিব পাৰে এতিয়া আপোনাক মই এই চাগতে এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ মোৰ ঘৰৰ ওচৰতে এজন কৃষক আছে মজুমদাৰ লিখে তেখেতে তো তেখেতে প্ৰতি বছৰে কেৱল জহা বকা বৰা এই 3বিধ ধানৰ খেতি কৰি আহিছে তো এই ধানখিনি তেখেতে বজাৰত বা আমাৰ যি PPC চেণ্টাৰ আছে তাত বিক্ৰী নকৰি নিজে মিলিং কৰি এই তাক খুচুৰাভাৱে বজাৰত বিক্ৰী কৰে আৰু এইটো দি তেখেতে যথেষ্টখিনি উপকৃত হৈছে আৰু তেখেতৰ লগত যিহেতুকে মোৰ ওচৰৰ মানুহ হয় সঘনাই কথা বাৰ্তা হৈ থাকে গতিকে এনেকৈ কোৱা ধৰণে আমি যাতে নিজৰ উৎপাদিত সামগ্ৰীখিনি এতিয়া বজাৰত নিজে যেতিয়া বিক্ৰী কৰিম 2 পইচা আমি বেছিকৈ লাভ কৰিব পাৰিম গতিকে আমি দেখিছোঁ যে আমি ভাবিছোঁ যে ট্ৰেন্সফৰ্ম টু যিটো এণ্টাৰপ্ৰিনিয়াৰ যে এজন কৃষকে নিজে উৎপাদন কৰি নিজে যেতিয়া বজাৰত বিক্ৰী কৰিব তেতিয়া তেখেতৰ লাভটো নিশ্চয় বেছি হ'ব গতিকে এই ধৰণৰ চিন্তা চৰ্চাৰে আমি আগবাঢ়ি গৈ আছোঁ খুব ভাল কথা কৈছে আমাৰ দাস ডাঙৰীয়াই ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃষক বন্ধু সন্মানো দিয়া হৈছে আৰু বহুখিনি কাম চৰকাৰে কৰি আছে সেই বিষয়ে আমি পৰৱৰ্তী সময়ত আলোচনালৈ আহিম আমাৰ মাজত উপস্থিত আছে খাৰুপেটীয়াৰ পৰা অহা এগৰাকী প্ৰগতিশীল কৃষক জয়নাল আবেদিন আমি আবেদিন ডাঙৰীয়া অহাৰ কাৰণে আমি যথেষ্ট আনন্দিত কাৰণ আবেদিন ডাঙৰীয়াৰ লগত পাতিব লগা আমাৰ বহু কথা আছে এনেধৰণৰ এটা কথাৰেই মই আৰম্ভ কৰোঁ কাৰণ আমাৰ যি বজাৰ আমি বজাৰলৈ যাওঁতে সাধাৰণতে এটা কথা শুনিবলৈ পাওঁ খাৰুপেটীয়াৰ চব্জিয়ে সাংঘাতিক ধৰণে বজাৰ দখল কৰিছে কিন্তু এটা বদনামো আছে সদনাম নে বদনাম ঠিক সেই কথাটোৱে মই সুধিব বিচাৰোঁ যে খাৰুপেটীয়াৰ যি শাক পাচলি সেই শাক পাচলিত অত্যধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় বুলি এটা
কথা ৰাস্তাত আকাশে বতাহে শুনা যায়। আপুনি যিহেতু খাৰুপেটীয়াৰে কৃষক, আপুনি এই বিষয়ে যদি অকণমান স্পষ্ট কৰে। নমস্কাৰ, আমাৰ এনি ভাৰত চেনেলৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ নমস্কাৰ জনাইছোঁ। খাৰুপেটীয়াৰ যিটো কৃষকৰ যিটো বদনাম যে ৰাসায়নিক সাৰ যথেষ্ট ব্যৱহাৰ কৰে, তাৰ এই বদনামটো তাৰমানে যদিও হৈছে, কাৰণ এইবাৰ যোৱা এছেম্বলিত আমাৰ যিটো চৰকাৰৰ লেবৰেটৰীৰ মতে যিটো আমাৰ কৃষিমন্ত্ৰীয়ে প্ৰুভ কৰি দিলে যে আমাৰ খাৰুপেটীয়া কৃষিত ৰাসায়নিক সাৰ কেমিকেল নাই বা ৰাসায়নিক সাৰ ইমান ব্যৱহাৰ নহয়। আৰু ইয়াৰ মাজতে মই ক'ব খোজোঁ, খাৰুপেটীয়াত যে জৈৱিক সাৰ যে ব্যৱহাৰ হয়, দিনত আমি যিটো দেখা পাওঁ, দিনত খাৰুপেটীয়া এটা ট্ৰেন্সপ'ৰ্ট চিণ্ডিকেটত এটা গোবৰ যিটো জৈৱিক গৰুৰ গোবৰ এইটো বিক্ৰী হয়, দিনত কমেও 100 গাড়ী গোবৰ বিক্ৰী হয়। আৰু গোটেই গোবৰখিনি আমাৰ কৃষকে খেতিত ব্যৱহাৰ কৰে। গতিকে ৰাসায়নিক সাৰতকৈ আমাৰ জৈৱিক সাৰটো বেছি ব্যৱহাৰ হৈ আছে বৰ্তমান খাৰুপেটীয়া কৃষি ক্ষেত্ৰত। গতিকে ইয়াত যদিও মানুহে বদনামী হৈছে, কিন্তু আমাৰ খাৰুপেটীয়া কৃষিটো বৰ্তমান জৈৱিক সাৰতে বেছি উৎপাদন হৈ আছে। হয়, অভিনন্দন ডাঙৰীয়াক মই এইখিনিতে আৰু এটা কথা কওঁ, আমিও কেতিয়াবা যদি খাৰুপেটীয়াৰ ফালে যেতিয়া যাওঁ, গ'লে আমি এইবিলাক কথা আমিও নুশুনো। আমি খাৰুপেটীয়াৰ পৰাই আমি শাক পাচলি ক্ৰয় কৰোঁ, ক্ৰয় কৰি আমি তেনেধৰণে লৈ আহোঁ। গতিকে সেই সন্দেহটো আমাৰ মনতো নাই। কিন্তু আপোনাক মই সুধিব বিচৰা কথাটো এনেকুৱা যে এই যে প্ৰচলিত যিটো কথা, কিমান সঁচা কিমান মিছা সেই সন্দৰ্ভত মই মতামত নিদিওঁ, কিন্তু এই প্ৰচাৰটোৱে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত, বজাৰখনত প্ৰভাৱ পেলোৱা নাই নি? যদিও এইটো বদনামী হৈছে, কিন্তু মই দেখা মতে কিন্তু আমাৰ এইটোত কোনো ধৰণৰ বজাৰটোত কোনো প্ৰভাৱ পৰা নাই। কাৰণ যিটো আমাৰ দৰঙৰ যিটো খাৰুপেটীয়াৰ যিটো মাৰ্কেট, বালুগাঁও বজাৰ বুলি কয়, আলিকাজ বজাৰ, তাতে দিনত বহুত চব্জিৰ আমদানি হয়। আমাৰ তাৰে সেইটো মাৰ্কেটৰ পৰা অসমৰ বিভিন্ন ঠাইত ৰপ্তানি হয়। গতিকে সেনেকুৱা ধৰণৰ কোনো প্ৰভাৱ পৰা, সেই বদনামটো কোনো প্ৰভাৱ পৰা নাই বুলি মোৰ অনুভৱ। আৰু বদনামটো চলিব লাগে, চলি আছে এনেকুৱা হৈছে। আবেদিন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আহিম তেখেতৰ ওচৰলৈ, আকৌ এনেধৰণৰ কথা কিছুমান আছে পাতিম। মই এতিয়া পুনৰ পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ। আৰু বৈশ্য ডাঙৰীয়াক মই এটা কথা সুধিব বিচাৰোঁ যে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি লৈ আছে, আমাৰ কৃষিখণ্ডৰ উন্নয়নতে বিভিন্ন আঁচনি লৈছে, বিভিন্ন ধৰণৰ প্ৰকল্প লৈছে, কাম কৰি আছে। আপুনি এই কথাটো এটা স্পষ্ট কৰিব পাৰিব নেকি যে চৰকাৰৰ এই আঁচনিসমূহে আমাৰ যিসকল দুখীয়া নিচৰা কৃষক আছে, সেই কৃষকসকলক সঠিকভাৱে স্পৰ্শ কৰিব পাৰিছে? নাই, নিশ্চিতভাৱে আপুনি যিটো প্ৰশ্ন মোক কৰিছে, আমিও এই কথা উপলব্ধি কৰিছোঁ। আমি কৃষকৰ সংগঠন হিচাপে অসম কৃষক পৰিষদে আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত, জিলা সমিতি বা আমাৰ সমষ্টি সমিতিৰ সহযোগত আমি কৃষকৰ ওচৰলৈ গৈছোঁ। আমি প্ৰথমতে গাঁও সভা অনুষ্ঠিত কৰিছিলোঁ, তাৰপিছত আমি কৃষক সংযোগ কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ, আৰু আমি তাৰপিছত কৃষকৰ পদূলিত কৃষক পৰিষদ এই কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আমি প্ৰায় 30 দিনত 60খন সভা অনুষ্ঠিত কৰিছোঁ, আৰু প্ৰায় 50,000 কৃষকৰ ওচৰলৈ আমি গৈছোঁ। নিশ্চিতভাৱে অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনি কৃষকৰ মাজলৈ যোৱাত ক'ৰবাত অলপ বাধা আছে। এই বাধা আপোনালোকেও অনুধাৱন কৰিব পাৰিছে যে 15 বছৰীয়া কংগ্ৰেছৰ শাসন, এই কংগ্ৰেছৰ শাসনত যি দালাল ৰাজ, কৃষকক যি ধৰণে ঠগি অন্ধকূপত ৰাখি এক শ্ৰেণীৰ দালালে ৰামঠগন দি আহিছিল, আমাৰ কৃষিমন্ত্ৰী মাননীয় অতুল বৰা ডাঙৰীয়াই দিনে ৰাতি তেওঁৰ সুস্থ চিন্তাৰে আৰু আন্তৰিকতাৰে এই দালাল ৰাজ মষিমূৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সময়ে সময়ে জিলা উপায়ুক্তৰ লগত বৈঠক কৰিছে, সময়ে সময়ে কৃষকৰ লগত বৈঠক কৰিছে, সময়ে সময়ে প্ৰগতিশীল কৃষকৰ লগত বৈঠক কৰিছে, আৰু সকলোকে আহ্বান জনাইছে যে এই দালাল
ৰাজ যাতে বন্ধ হয়। আমি কৃষক সংযোগ কাৰ্যসূচীৰ যোগেদি আমিও অসম চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক আঁচনিসমূহ পোনে পোনে আমি কৃষকৰ ওচৰলৈ লৈ যোৱাৰ চিন্তা কৰিছিলোঁ। আমি কৃষকক বুজাই দিছিলোঁ যে এই আঁচনি কেনেকৈ লাভ কৰিব পাৰিব, ইয়াৰ আবেদন প্ৰক্ৰিয়া কেনেকুৱা। দ্বিতীয়তে এই আঁচনিৰ সুফল আৰু ফল কি, আৰু এই আঁচনি আপোনালোকৰ কি কি উপকৃত কৰিব, এই আটাইবোৰ দিশ আমি বুজাই দিছিলোঁ। আৰু চৰকাৰী বিভাগৰ অফিচাৰ বিষয়াসকলৰ লগত আমি পোনে পোনে সংযোগ কৰি দিছিলোঁ। আমাৰ উদ্দেশ্যই আছিল যে যিটো দালাল ৰাজৰ যাতে অৱসান হয়। আমি লখিমপুৰত মই এটা উদাহৰণ দিব বিচাৰিছোঁ। মাননীয় তেতিয়াৰ উপায়ুক্ত মহোদয়ক আমি লখিমপুৰলৈ নিমন্ত্ৰণ জনাইছিলোঁ, কৰোণাবাৰী বীজ ফাৰ্মলৈ। আমি তাত কৃষককো মাতিছিলোঁ, আমি কৃষি বিষয়াক মাতিছিলোঁ, মীন উন্নয়ন বিভাগ মাতিছিলোঁ, পশুপালন বিষয়াক মাতিছিলোঁ। মাতি কৈছিলোঁ যে আপোনালোকে শুনক ছাৰ, যে কৃষকৰ সমস্যা কি আছে, কৃষকে কি কি আঁচনিৰ পৰা বঞ্চিত হৈ আছে। উপায়ুক্ত মহোদয় আপুনি নিজ কাণেৰে শুনক। আৰু তেখেতে শুনিছিলে। আৰু নিশ্চিতভাৱে এই কাৰ্যসূচীৰ যোগেদি আমাৰ কৃষক যথেষ্ট লাভান্বিত হৈছে। সেই অঞ্চলৰ বিহপুৰীয়া, নাওবৈচা, ৰঙানদী, লখিমপুৰ সদৰ এই অঞ্চলৰ কৃষকবিলাকক যথেষ্ট উপকৃত কৰিছিল। একেদৰে আমি গোৱালপাৰা জিলালৈও গৈছিলোঁ। তাত আমি কৃষি বিষয়াৰ লগত আলোচনা কৰিছিলোঁ। আৰু আমি কৃষকক আমি দুধনৈত আমি কৃষকৰ সৈতে মত বিনিময় অনুষ্ঠান পাতিছিলোঁ। একেদৰে আমি নলবাৰীলৈও গৈছিলোঁ, কৃষকৰ লগত আমি আলোচনা কৰিছোঁ। একেদৰে আমি বৰাক উপত্যকালৈও গৈছিলোঁ, কৃষকৰ লগত আলোচনা কৰিছোঁ। আৰু কৃষকক এই চেষ্টাই আমি অব্যাহত ৰাখিছোঁ। আৰু সৌ সিদিনাখন আমি বিটিআৰ অঞ্চলৰ মাজবাটলৈ গৈছিলোঁ। তাতো আমি একে কথাকে আমি ৰাইজক বুজাইছোঁ যে দালাল শ্ৰেণীৰ অৱসান হওক। আপোনালোকে পোনে পোনে কৃষি বিষয়াৰ লগত, মীন উন্নয়ন বিষয়াৰ লগত আপোনালোকে জড়িত হওক, পশুপালন বিষয়াৰ লগত জড়িত হওক, চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ অংশীদাৰ আপোনালোকে হওক। আৰু নিশ্চিতভাৱে আজিৰ তাৰিখত কৃষকে আমাৰ বিষয়াসকলৰ লগত, কাৰ্যালয়ৰ লগত যোগাযোগ আৰম্ভ কৰিছে। অসম চৰকাৰে যিহেতু শেহতীয়াভাৱে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক আমি অসম কৃষক পৰিষদে আদৰণি জনাইছোঁ। আপোনালোকৰ মাধ্যমেদি আমিও যেতিয়া কৃষকৰ ওচৰলৈ গৈছিলোঁ, আমাক কিছুমান কৃষকে মনৰ কথা অৱগত কৰিছিলে। কৃষকসকলে কৈছিল আমাক যে আমি অতি কষ্টৰে কৃষি কৰ্মত আমি আত্মনিয়োগ কৰোঁ। আমি অন্নদাতা, যদি চৰকাৰে কৰিব পাৰে, বিষয়টো যদি বিবেচনা কৰে যে আমিও সন্মানজনকভাৱে হ'লেও আমাক কৃষক পেঞ্চন লাগে। কৃষকে আমাক কৈছে। আমি আপোনালোকৰ মাধ্যমেদি আমাৰ চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ যে যেনেকৈ শিল্পীসকলক শিল্পী পেঞ্চন দিয়া হয় সন্মানজনকভাৱে, খেলুৱৈসকলক খেলুৱৈ পেঞ্চন দিয়া হয়, সাহিত্যিকসকলক সাহিত্য পেঞ্চন দিয়া হয়, ঠিক তেনেদৰে আমাৰ যাতে কৃষকসকলে সন্মানজনকভাৱে হ'লেও কৃষক পেঞ্চন লাভ কৰে। আজিৰ চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। আমি অনুধাৱন কৰিছোঁ যে অসম গৌৰৱ বঁটাৰে সৌদিনাখন আমাৰ এই প্ৰগতিশীল কৃষক বিশ্বজিৎ বৰা ডাঙৰীয়াক যোৰহাটৰ আমি গৈছোঁ, তেখেতৰ ঘৰলৈ গৈছোঁ, তেখেতৰ কৃষি ফাৰ্ম আমি চাইছোঁ, যথেষ্ট আনন্দিত হৈছোঁ। ঠিক তেনেদৰে আমাৰ মীন পালক শ্ৰীভূমি জিলাৰ নজৰুল হক ডাঙৰীয়াক তেখেতে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে অসম চৰকাৰে, আমি আদৰণি জনাইছোঁ। একেদৰে কৃষকৰ বীমাকৰণ, আজি ফচল বীমাকৰণ আছে। মই ধন্যবাদ দিছোঁ যে 1,92,000 মীন পালক বা মীন পালনৰ লগত সংগতি থকা কৃষকক বীমাকৰণ কৰিছে। মই আশা কৰিম অহা বৰ্ষত বৰ্তমানৰ যিজন মীন মন্ত্ৰী কৃষ্ণানন্দ পাল ডাঙৰীয়াক অনুৰোধ জনাম, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে 5 লাখ, অতি কমেও 5 লাখ মীন পালক বা মীন পালনৰ লগত সংগতি থকা কৃষকক বা মীন পালকক আপোনালোকে এই বীমাকৰণ আঁচনিৰ যোগেদি সামৰি লওক। একেদৰে আমি বিচাৰিছোঁ যে গুৱাহাটী যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ মাজমজিয়া,
কৃষকৰ যিটো উৎপাদিত ফচল আজি জৈৱিকভাৱে খেতি কৰক বা প্ৰাকৃতিকভাৱে খেতি কৰক বা কম সাৰ প্ৰয়োগ কৰি মইতো অনুৰোধ জনাই আছোঁ বাৰে বাৰে যে ৰাসায়নিক সাৰৰ পৰা আঁতৰি থাকক যে যেনেভাৱে তেওঁলোকৰ খেতি কৰিছে বিশেষভাৱে জৈৱিক আৰু প্ৰাকৃতিকভাৱে কৰা খেতিয়কসকলক তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ কাৰণে এখন বজাৰ গুৱাহাটীত প্ৰয়োজন আছে কাৰণ এই গুৱাহাটীত থকা যিমানবোৰ মানুহ আজি পাচলি কিনি খায় তেখেতসকলে যাতে ৰাসায়নিক সাৰ মুক্ত পাচলি পায় তেওঁলোকে পায় একেদৰে আমাৰ যিসকল মীন পালক আছে তেওঁলোকৰ ৰাসায়নিক সাৰ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰিব নালাগে বাহিৰৰ পৰা যিবিলাক মাছ আহে সেই মাছত যাতে অতিৰিক্ত পৰিমাণৰ বিষাক্ত দ্ৰব্য মিক্স কৰিব নোৱাৰে বা মিহলি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে ৰেণ্ডম টেষ্ট কৰাৰ ব্যৱস্থা কৰিব লাগে মই অনুৰোধ জনাম আৰু যিবিলাক আমাৰ শাক পাচলি আছে কেঁচা শাক পাচলি উৎপাদন হয় সেই কেঁচা শাক পাচলিসমূহতো বজাৰত যাতে ৰেণ্ডম টেষ্ট হয় একেদৰে পৰীক্ষণটোৰ একেবাৰে প্ৰয়োজন আছে আনহাতে বাহিৰৰ পৰা যিবিলাক গাহৰি বা মুৰ্গী যিবিলাক আপোনাৰ আমদানি হয় এইবিলাকৰ ওপৰতো আমাৰ এটা জিলা আমাৰ যিটো মুখ্য স্থান বা আমাৰ যিটো সীমান্ত এলেকাত আমাৰ এটা পৰীক্ষণৰ ব্যৱস্থা যদি কৰে নিশ্চিতভাৱে আমি আমাৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰিম আপোনালোকৰ মাধ্যমেদি জনাবলৈ পাই সুখী হৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে শ্ৰমজীৱী ক্ষুদ্ৰ চাহ খেতিয়কৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে চৰকাৰে ইতিমধ্যে তেওঁলোকৰ কেঁচা পাত পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বহল ভিত্তিত ইতিমধ্যে আপোনালোকেও জানে যে যোৰহাট জিলাৰ টকলাইত এটা পৰীক্ষণ কেন্দ্ৰ আছে যদিও এইটো একেবাৰে সৰু ইয়াত বেছি পাত পৰীক্ষণ কৰিব পৰা নাযায় গতিকে আমি ভাবোঁ যে চৰকাৰে এইটো এটা বৰ ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে একেদৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যিটো কেঁচা পাত এই কেঁচা পাত বিক্ৰীৰ ক্ষেত্ৰত যিটো কৰ ৰেহাইৰ ব্যৱস্থা কৰিছে এই সিদ্ধান্তই যথেষ্ট ক্ষুদ্ৰ চাহ খেতিয়কসকলক উপকৃত কৰিব ধন্যবাদ জনাইছোঁ বৈশ্য ডাঙৰীয়াক তেখেতে অকণমান সময়ৰ ভিতৰতে বহুখিনি কথা ক'লে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ মই জয়নাল আবেদিন ডাঙৰীয়াৰ ওচৰলৈ পুনৰ আহিছোঁ আৰু তেখেতৰ পৰা সংক্ষেপে এটা কথা জানিব বিচাৰিছোঁ যিহেতু খাৰুপেটীয়াৰ গোটেই বজাৰখনৰ লগত তেখেত জড়িত তেখেতে সেই বজাৰখনৰ বিষয়ে জানে বা তেখেতে সেই তাত কি কি কৃষি কৰ্ম কেনেধৰণে হয় সেই বিষয়েও জানে মই তেখেতক এই কথাটো জানিব বিচাৰিছোঁ তেখেতৰ পৰা যে এই খাৰুপেটীয়াত যি এই বদনাম আছে ৰাসায়নিক সাৰ প্ৰয়োগৰ যি বদনাম আছে এই বদনামৰ পৰা সাৰিবৰ বাবে বা খাৰুপেটীয়া কৃষকক উপকাৰত আহিব পৰাকৈ তেখেতে এগৰাকী কৃষক হিচাপে কি ব্যৱস্থা লোৱা উচিত বুলি ভাবে বজাৰখনো পাব লাগিব আৰু আপোনালোকৰ বস্তু মানুহে খাব লাগিব কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপুনি কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব বা কি প্ৰক্ৰিয়াৰে গ'লে এই কামখিনিত আপোনালোকৰ কৃষক অধিক উপকৃত হ'ব সেই বিষয়ে আপুনি কি ভাবে ইতিমধ্যে আমাৰ জৈৱিক পদ্ধতিত তাৰমানে অৰ্গেনিক পদ্ধতিত আমাৰ জিলা কৃষি বিষয়াসকলেও আমাৰ গাঁৱে গাঁৱে কেম্প কৰিছে আমাৰ কৃষকক বুজাইছে আমিও তেওঁলোকৰ লগত সহযোগ কৰিছোঁ আৰু কৃষকক বুজাইছোঁ অলৰেডি তাৰমানে জৈৱিক পদ্ধতিত কৃষকৰ যিটো খেতি কৰাৰ পদ্ধতিটো তাৰমানে দিনক দিনে বাঢ়ি গৈছে ৰাসায়নিক পদ্ধতিটো কমাই দিছে গতিকে আমি এইখিনিৰ ইয়াৰ জৰিয়তে তাৰমানে আমি গোটেই অঞ্চলটোত আমি দেখা পাইছোঁ তাৰমানে জৈৱিক পদ্ধতিয়ে তাৰমানে গোটেইখিনি তাৰমানে আমাৰ আগবাঢ়ি গৈছে জৈৱিক পদ্ধতিটো বহুতখিনি আগবাঢ়ি গৈছে গতিকে এইটোৱে আমি তাৰমানে বহুত এটা ভাল লাগিছে যাতে আমাৰ এই বদনামটো আৰু চৰকাৰী লেবৰেটৰীৰ মতো আমি যে এটা ৰিজাল্ট পাইছোঁ প্ৰমাণিত হৈছে গতিকে তাত এটা অভাৱ আছিল আমাৰ খাৰুপেটীয়াত এটা অভাৱ আছিল বহুত দিনীয়া এটা অভাৱ আছিল আমাৰ কোল্ড ষ্ট'ৰৰ আমাৰ এইখন চৰকাৰে আমাৰ কোল্ড ষ্ট'ৰৰ এটা ব্যৱস্থা কৰিছে ইতিমধ্যে কাৰ্যক্ৰম হোৱা নাই কিন্তু কোল্ড ষ্ট'ৰটো সম্পূৰ্ণ হৈ গৈছে গতিকে কোল্ড ষ্ট'ৰটো কাৰণ আমাৰ কৃষকে বজাৰত যদিও পাচলিখিনি লৈ যোৱাৰ পিছত সময়মতে বিক্ৰী নহ'লে পাচলিখিনি বেয়া হয় নষ্ট হয় বহুত পাচলি নষ্ট হৈ যায়
গতিকে এটা কলিষ্টৰ বহুত ডাঙৰ এটা কলিষ্টৰৰ ব্যৱস্থা হৈছে গতিকে এইটো এটা চৰকাৰৰ লগত আমি খলাক ল'ব লগা এটা হেৰি হৈছে খলাক ল'ব লগা গতিকে মোৰ কথা সেইখিনিয়ে যে চৰকাৰৰ ফালৰ পৰা যিখিনি এটা সিদ্ধান্ত লৈছে বহুত ভাল সিদ্ধান্ত লৈছে আৰু বিষয়াসকলেও ভাল এটা পদক্ষেপ লৈছে যে আমাৰ যাতে জৈৱিক পদ্ধতিত আমাৰ কৃষকসকলে আগবাঢ়ি যাব পাৰে আৰু মানুহৰ যাতে অসুবিধা নোহোৱাকৈ সকলো পাচলি মানুহে গ্ৰহণ কৰিব পাৰে সেই ধৰণৰ পদক্ষেপ খাৰুপেটীয়া কৃষকে লোৱাটো অসমৰ ৰাইজে বিচাৰে আমি বিশেষকৈ গুৱাহাটী মানুহখিনিয়েতো আমি খুব বেছিকৈ বিচাৰোঁ যি নহ'লে আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ প্ৰাকৃতিক আৰু জৈৱিক খেতি এই বিষয়ত আমি বহু কথা আছে পাতিব লগা ইয়াৰ মাজতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ কথাও আছে আমি এই গুৰুত্বপূৰ্ণ বিষয়বোৰ পুনৰ আলোচনা কৰিম এতিয়া লৈছোঁ খন্তেক বাণিজ্যিক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ আপোনাৰ ঘৰখন আৰু অফিসটো চালে চকুৰ আগুই সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो एसबीआई बेस्ट है यूएस मशीन मिलेगा और क्यूआर कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है एसबीआई करंट अकाउंट बेस्ट है सबको पता है स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব আমি পুনৰ আলোচনাৰ মাজলৈ উভতি আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ প্ৰাকৃতিক আৰু জৈৱিক খেতি এই দুই ধৰণৰ খেতিৰ বিষয়ে আমি আলোচনা কৰি আছোঁ এবাৰ মই পিণ্টু দাসৰ ওচৰলৈ আহিছোঁ তেখেতক মই এটা কথা তেখেতৰ পৰা জানিব বিচাৰিছোঁ
যে আমি সৰুকালৰ কথালৈ যদি মনত পেলাওঁ তেতিয়া আমি এটা কথা মনত পৰে যে পচন সাৰ সেই সাৰক লৈ আমাৰ স্কুলতো কিছু পৰিমাণে আমাৰ শিক্ষা দিয়া হৈছিলে বা আমি গাঁৱত আমি পচন সাৰ প্ৰস্তুত কৰাৰ সেই কৌশলবিলাকো আমি আয়ত্ব কৰিছিলোঁ আমি দেখিছিলোঁ বা আমি ডাঙৰ হওঁতেও বহুত ঠাইত সেইখিনি বস্তু দেখা পাইছিলোঁ কাৰণ আমি জৈৱিক খেতিৰ কথা যিহেতু পাতিম ইয়াত পচন সাৰৰ কথাটো আহি পৰিবই অস্বীকাৰ কৰিব নোৱাৰি বা প্ৰাকৃতিক খেতিৰ লগতো তাৰ কিছু এটা সম্পৰ্ক আছে আপুনি কি ভাবে এই পচন সাৰ বা এনেধৰণৰ এই প্ৰক্ৰিয়াবিলাক আজিকালি নোহোৱা হৈ গ'ল আজিকালি বিদ্যালয়ত এনেধৰণৰ কথাবিলাক পাতিবলৈ নোহোৱা হ'ল পাঠ্যক্ৰমতো সম্ভৱতঃ নাই আপোনাৰ দৃষ্টিভংগী আপুনি এই বিষয়ত কেনেধৰণে ব্যাখ্যা নমস্কাৰ মই প্ৰথমতে ক'ব গ'লে মই গুৱাহাটীতে ডাঙৰ হোৱা খেতিৰ লগত মানে আমি ঘৰতে সৰু সুৰা কৰি আনি আৰু চোতালতে আছিল আজিকালি গুৱাহাটীত চোতাল নাইয়ে বৰ্তমান তাতে খেতি কৰিছিলোঁ আৰু পচন সাৰটো হ'ল এবিধ আমাক স্কুলত শিকাইছিল সৰু থাকোঁতে এতিয়া স্কুলত শিকাই নিশাই গম নাপাওঁ আগতে আমি শনিবাৰে হাফবেলা যেতিয়া হয় তেতিয়া ওচৰত যিমান মানে জাবৰ চাবৰ থাকে সেইবিলাক এটা গাঁতত পেলাই তাতে কিছুদিনৰ পিছত পচন সাৰ তৈয়াৰী কৰা যায় হৈ আছিলে কিন্তু এতিয়া ল'ৰা ছোৱালীখিনি পচন সাৰ বুলি ক'লে একো নাজানে বুজি নাপায় আৰু এটা আছে আপোনাৰ পচন সাৰৰ লগতে কেঁচু মাটি আমি য'ত আছিলোঁ ঘৰটো আছিলে তাৰ কাষত এখন ফিল্ড এখন আছিলে সেই ফিল্ডখনতো কেঁচু মাটি অতি পৰিমাণে আছিলে আৰু আমি খেতি ঘৰত টাবত যেতিয়া আমি ৰুওঁ তেতিয়া কেঁচু মাটি লৈ আনো আৰু মানে ক'ব গ'লে এতিয়া পচন সাৰটো জাগাই জাগাই মানুহক কৰিব লাগে গাঁৱে গাঁৱে ধৰক পচন সাৰটো কেনেকুৱা হয় গাঁৱততো পাতি দিয়ক আৰু গুৱাহাটী মানুহখিনিতো অতি দৰকাৰী পচন সাৰটো কাৰণ গুৱাহাটীত ইমান জাবৰ ওলায় নিজৰ ঘৰৰে আলু হওক বেঙেনা হওক যিহেৰে হওক বাকলি সোপা যদি পচন সাৰ কৰে তেতিয়া বজাৰৰ পৰা সাৰতকৈ আমাৰ পচন সাৰটো অতি লাভান্বিত হ'ব এটা ভাল কথা কৈছে দাস ডাঙৰীয়াক মই এইখিনিতে আৰু এটা কথা সোধোঁ কাৰণ আপুনি আপোনাৰ বক্তব্যৰ মাজতে এটা কথা প্ৰকাশ কৰিছে যে গুৱাহাটীত এতিয়া চোতাল নাইকিয়া হৈ গৈছে হয় চোতাল নাইকিয়া হৈ গৈছে গতিকে আমিতো খেতি কৰিবলৈ আমাৰ মাটি নাইকিয়া হৈছে এনেধৰণৰ সমস্যা আছে কিন্তু তাৰ মাজতো আপুনি কৈছে যে আপুনি তাৰ মাজতো আপুনি খেতি কৰি আছে আৰু আপুনি কৃষক সংগঠনৰ এগৰাকী নেতা হিচাপে খেতিটো আপোনাৰ কাৰণেও জৰুৰী এইখিনিতে মই আপোনাক এটা কথা সোধোঁ যে অকল গুৱাহাটীবাসীক কেন্দ্ৰ কৰিয়ে মই কথাটো সোধা নাই যে আমি ঘৰুৱা খেতিৰ প্ৰতি আমি অসমীয়া মানুহবিলাক কিছু পাছ পৰি আছোঁ নেকি আমি এলেহুৱা নেকি আমি কাম কৰিব নিবিচাৰোঁ নেকি আচলতে ঘৰুৱা খেতিৰ বাবে আমি আগবঢ়াটো উচিত হয়নে নহয় নিশ্চয় ঘৰুৱা খেতিটোৰ বিষয়ে অতি লাগে আমাক যেতিয়া এটা নিজৰ ঘৰতে আমি জলকীয়া খেতি এটা কৰিম টাবতে হওক বা য'তে হওক জলকীয়া বেঙেনা ভেন্দি যিকোনো আমাৰ দেউতাই যেতিয়া কৰিছিলে যেতিয়া ফুল ওলাই নহয় আমি ৰাতিপুৱা চাওঁ যে আজি ফুল ওলাইছে কেতিয়া গজিব অলপ ডাঙৰ হ'লে আৰু ভাল লাগে সন্ধিয়া বা ৰাতি চোৱা যায় মানে দুবাৰ তিনিবাৰ যোৱা এইবিলাক চোৱা যায় যে আজি গজি আছে নে আছে নে তো সেই আমেজটো আজিকালি ল'ৰা ছোৱালী নাপায় আজিকালি সেইটো বস্তু একদম বিলুপ্ত হৈ গৈছে নাইকিয়া হৈ গৈছে সেইকাৰণে গুৱাহাটীবাসীক অনুৰোধ কৰিলোঁ যে নৰ্থ ইষ্ট এনি ভাৰতৰ তৰফৰ পৰা যে সকলোৱে টাবত খেতি কৰক মানুহে কৈ থাকে বজাৰত দাম বেছি হয় দাম অতিমাত্ৰা বেছি আছে তেওঁলোকৰ কষ্ট বেছি যাই আছে সেইকাৰণে দাম বেছি পাই আছে কিন্তু যেতিয়া নিজৰ ঘৰত কৰিব ল'ৰা ছোৱালীখিনি চাব সেই মজাটো কোনোৱে নাপায় সেইকাৰণে অনুৰোধ কৰিলোঁ যে সকলোৱে নিজৰ ঘৰত চোতালত বিল্ডিঙৰ ওপৰত কিবা নে কিবা এটা ৰুৱক ৰুলে গম পাব সেই ল'ৰা ছোৱালীখিনি কেনেকৈ পায় আপোনাৰ ল'ৰা ছোৱালীবিলাকে নিশা ফুলি থকা যেতিয়া ৰাতিপুৱা সময়ত চুপহি হৈ যাব এটা সৰু কলি হৈ যায় সেই পৰিৱৰ্তন চাই পোৱা আমেজ সঁচাকৈ সুকীয়া মই দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ ফুলেন চন্দ্ৰ দাস ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ আমি যিহেতু খেতিৰ কথা পাতি আছোঁ আমাৰ চাহতে এটা খেতি আমি চাহ খেতিয়কসকলৰ বহু সমস্যা আছে বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই সমস্যা এই আমাৰ ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সাম্প্ৰতিক সময়ত কেনেধৰণৰ সমস্যা ভোগ কৰি আছে আপোনাৰ দৃষ্টিত বা এই সমস্যাসমূহ সমাধান কৰাৰ বাবে কি প্ৰচেষ্টা ল'ব পৰা যায় আপোনাৰ দৃষ্টিত যদি চমুকে কিছু কথা ব্যাখ্যা
এতিয়া চাহ খেতিয়কখিনি সচৰাচৰ আমাৰ বেছিকৈ উজনি অসমৰ ফালে আছে তাৰ মাজতে আৰু কিছু দুই এটা বাগান আমাৰ কোকৰাঝাৰ বঙাইগাঁও এইফালেও কিছু বাগান আছে আৰু দুই এখন বাগান আমাৰ কামৰূপ জিলাৰ চান্দুবি অঞ্চলতো দুই এখন বাগান আছে কিন্তু মই বেছিভাগ চাহ খেতিতকৈও আমাৰ যিটো শাক পাচলিৰ খেতি বা অন্যান্য খেতি আৰু যুৱ প্ৰজন্ম কেনেদৰে খেতিৰ ওপৰত আমি আগ্ৰহী হৈ কি ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ বা যিটো এণ্টাৰপ্ৰিনিয়ৰশ্বিপৰ কথা মই আগতে ক'লোঁ যে আমাৰ যিটো এগ্ৰিকালচাৰ ছেক্টৰটোক এইটো ট্ৰেন্সফৰ্ম কৰিব পাৰোঁ কেনেকৈ এণ্টাৰপ্ৰিনিয়ৰশ্বিপলৈ এই বিষয়ত মই বেছি গুৰুত্ব দি আছোঁ আৰু ইতিমধ্যে আমাৰ অসম কৃষক পৰিষদৰ সভাপতি মহোদয় আছে তেখেতে যথেষ্টখিনি কথা চাহ খেতিয়কৰ ওপৰত কৈছেই যদি আৰু বিষয় যদি এই বিষয়ত হয়তো তেখেতে বেছিকৈ অলপ মোতকৈ ভালকৈ ক'ব পাৰিব কাৰণ এই বিষয়ত মোৰ অকণমান কম আছে যিহেতুকে উজনিৰ ফালে চাহৰ সংখ্যাটো বেছি বা চাহ কৃষকৰ সমস্যালৈ মই এতিয়ালৈকে তেনেকুৱা ধৰণৰ কথা বতৰা বিশেষভাৱে পতা নাই কিন্তু বাকী ক্ষেত্ৰখনৰ কথাটোত মই অলপ ঠিকে আছে তো এই বিষয়ত আমাৰ অসম কৃষক পৰিষদৰ সভাপতি কাৰণ কিয় আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বহুখিনি সমস্যাৰ কথা আমি সততে দেখিবলৈ পাওঁ বটলিপ ফেক্টৰীৰো বহুখিনি অসুবিধা আহি পৰে বৈশ্য ডাঙৰীয়া এই সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মুখ্য আৰু প্ৰধান সমস্যা হৈছে তেওঁলোকৰ কেঁচা পাতৰ উচিত মূল্য নাপায় এইটো পাব লাগে হয় যাৰ কাৰণে কেঁচা পাত ৰাস্তাত পেলাই তেখেতসকলে প্ৰতিবাদ কৰিব লগা হয় এইটো ঘটনা ঘটিছিলে যে বটলিপ কোম্পানীসমূহে বা যিবিলাক ফেক্টৰীৰ মালিক আছে যে সেই সময়ত এটা যিহেতু এটা আপোনাৰ পৰীক্ষাগাৰৰ এটা ৰিপৰ্ট আহিল যে কেঁচা পাতত ৰাসায়নিক দ্ৰব্যৰ মিহলিৰ উমান পাইছিলে কেঁচা পাত যেতিয়া কিনিবলৈ বাদ দিলে আমাৰ কৃষকসকল যথেষ্ট সমস্যাত পৰিছে খেতিয়কসকল যথেষ্ট সমস্যাত পৰিছে আমি অসম কৃষক পৰিষদৰ তৰফৰ পৰা আমাৰ মুৰব্বীসকলৰ নিৰ্দেশত আমি যোৰহাট ডিব্ৰুগড় গোলাঘাট আমি তিনিচুকীয়া বিভিন্ন অঞ্চললৈ গৈছোঁ আমি চাহ খেতিয়কৰ লগত কথা পাতিছোঁ নিশ্চিতভাৱে এটা আলোচনাৰ পিছত সমস্যাৰ সমাধান ওলাল যে তেখেতসকলে পাত কিনা কাম আৰম্ভ কৰিলে আৰু শেহতীয়াভাৱেও ৰাজ্য চৰকাৰে কেঁচা পাত পৰীক্ষণৰ যিটো ব্যৱস্থা বহল ভিত্তিত কৰিবলৈ আৰম্ভ কৰিলে ব্যৱস্থা গ্ৰহণ কৰিলে একেদৰে মই ক'লোঁ যে চাহৰ যিটো কেঁচা চাহপাতত যিটো কৰ সেইটো ৰেহাই দিয়াৰ বিক্ৰীৰ যিটো কৰ এইটো ৰেহাই দিয়াৰ ব্যৱস্থা কৰিলে অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত আপোনালোকৰ মাধ্যমেদি অসমৰ কৃষকক জনাবলৈ মই পাই সুখী হ'ম বা আমাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে শ্ৰমজীৱী এইসকলক জনাবলৈ পাই সুখী হ'ম যে অসম গণ পৰিষদৰ সেই সময়ৰ চৰকাৰে এটা সিদ্ধান্তৰ ফলতে কেঁচা পাতৰ যিটো মূল্য একেবাৰতে 30 টকা পোৱাৰ ব্যৱস্থা চৰকাৰে কৰিছিল কল্যাণ বিষয়া চাহ বাগানত কল্যাণ বিষয়া নিযুক্তিৰ ক্ষেত্ৰতো অসম গণ পৰিষদে পদক্ষেপ গ্ৰহণ কৰিছিল যিবিলাক লাইন এই লাইনত বিজুলী বাতিৰ ব্যৱস্থাৰ ক্ষেত্ৰতো অসম গণ পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু 1989 চনত যিটো লেণ্ড আইন বলবৎ কৰিলে সেই গ্ৰহণ কৰিলে সেই আইন অনুসৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকক খেতিয়কৰ বিপৰীতে মাটি আবণ্টন দিয়াৰ যিটো ব্যৱস্থা ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট উৎসাহিত হৈছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ শিক্ষিত যুৱক যুৱতী আত্মনিৰ্ভৰশীল অৰ্থাৎ স্বনিয়োজন আঁচনিৰ যোগেদি কৰ্মসংস্থাপন এটা সুন্দৰ পদক্ষেপ যে আমাক কি লাগিব সৰু বৰ মধ্যম উদ্যোগ লাগিব মধ্যম বা সৰু উদ্যোগৰ যোগেদি আমাৰ শিক্ষিত যুৱক যুৱতী গাঁও অঞ্চল চহৰ অঞ্চলত উপকৃত হ'ব ডাঙৰ উদ্যোগৰ যোগেদি আমাৰ বাহিৰৰ পৰা যিসকল কোম্পানী আহিছে আজি উত্তৰ পূৰ্বাঞ্চলৰ কোম্পানীসমূহৰ যিটো আইন তাৰ মাধ্যমেদি আজি বৃহৎ পৰিমাণত আমাৰ শিক্ষিত যুৱক যুৱতীয়ে চাকৰি পাব বা কৰ্মসংস্থাপনৰ সুবিধা পাব মুখ্যমন্ত্ৰী মহোদয়ে যে শিক্ষিত যুৱকসকলক যুৱতীসকলক কিছু সৰু ছাগলী পালন মৎস্য পালন গাহৰি পালন
আপোনাৰ গাই গৰু পালন বিভিন্ন ধৰণৰ খেতি কৰাৰ কাৰণে বিভিন্ন দিশত উদগনি জ্বলোৱাৰ কাৰণে তেখেতে এই যুৱক যুৱতীসকলক তেওঁলোকে অন্তৰ্ভুক্তিকৰণ হোৱাটো বিচাৰিছে মই সভাপতি হিচাপে জনাবলৈ পাই সুখী হৈছোঁ যে যেতিয়া আমাৰ 1989 চনত আমাৰ ভূমি আইন সংশোধন হৈছিল সেই আইন মতে অসম গণ পৰিষদৰ নেতৃত্বাধীন চৰকাৰে শিক্ষিত যুৱক যুৱতীসকলক এনেধৰণে মৎস্য পালন গাহৰি পালন গৰু পালন বা গাখীৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত যিসকলে নিজকে আত্মনিয়োগ কৰিব বিচাৰিছিলে চৰকাৰীভাৱে ভূমি আবণ্টন দিয়াৰ ব্যৱস্থা কিন্তু সেই সময়ত অসম গণ পৰিষদে গ্ৰহণ কৰিছিলে আপোনালোকে জানে যে 1958 চনত প্ৰথম ভূমি আইন প্ৰৱৰ্তন হৈছে 1968 চনত সংশোধন হৈছে একেদৰে 1972 চনত আকৌ সংশোধন হৈছে কিন্তু অসম গণ পৰিষদৰ দিনত যি ভূমি আইন সংশোধন হৈছিলে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত সেই ভূমি আইন যিটো সংশোধন হৈছিলে সেই ভূমি আইনে নিশ্চিতভাৱে আমাৰ কৃষক সমাজ আমাৰ যুৱ সমাজ আৰু পৰিয়ালসকলক উপকৃত কৰিছিল আৰু আপোনাক জনাবলৈ পাই সুখী হৈছোঁ আপোনালোকৰ যোগেদি যে 1996 চনত আমাৰ চৰকাৰে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল আপোনালোকৰ নিশ্চয় মনত পৰে যে অসমৰ ধানৰ উৎপাদন যথেষ্ট পৰিমাণে কম হৈ গৈছিল হ্ৰাস পাইছিল আৰু দুৰ্ভিক্ষই আমাক আগুৰি ধৰিছিল আমি লাহে লাহে এখন দুৰ্ভিক্ষ ৰাজ্যলৈ গতি কৰিছিলোঁ সেই সময়ত যেহেতু আমাৰ ধানৰ উৎপাদন কমি গ'ল আমাৰ যিটো গড় উৎপাদন কমি গ'ল আৰু আমাৰ যেহেতু কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হ'ল সেই সময়ত অসম গণ পৰিষদৰ তেতিয়াৰ চৰকাৰে মাননীয় তেতিয়াৰ কৃষিমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত 1,50,000 অগভীৰ নলীনাদ কৃষকসকলক প্ৰদান কৰিছিল কৃষকসকলে সাহস পাইছিল কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰিছিল আৰু ধানৰ উৎপাদন বৃদ্ধি হৈছিল দুৰ্ভিক্ষ নিবাৰণ হৈছিল একেদৰে আজিৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সবল নেতৃত্বত কৃষকসকলক উৎসাহিত কৰিবৰ কাৰণে কৃষকসকলৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে ফচলৰ উৎপাদন দুগুণ বৃদ্ধি কৰাৰ কাৰণে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে আমি আনুষ্ঠানিকভাৱে অসমৰ কৃষকক জনাব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী হিচাপে 2026ত আকৌ বিচাৰিছোঁ আমাক লাগিব কাৰণ আমি কৃষকসকলে অন্ত সহকাৰে আমি নিৰ্বাচনী যুঁজত তেখেতক পুনৰ মুখ্যমন্ত্ৰী পাতিবলৈ আমি নিৰ্বাচনী যুঁজত আমি নিজকে আত্মনিয়োগ কৰিম অশেষ কষ্ট কৰিম দিন ৰাতি কষ্ট কৰি হ'লেও আমি নিজকে আত্মনিয়োগ কৰিম অৰ্থাৎ পৰৱৰ্তী সময়তো যাতে আমি কৃষকসকলে লাভান্বিত হওঁ উৎসাহিত হওঁ যাতে আমি ধানৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ গাহৰিৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ ছাগলীৰ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ দুগ্ধ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ আমাৰ কৃষকৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে আমি যথেষ্ট পদক্ষেপ ল'ব লাগে মই বৈশ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এতিয়া আহিছোঁ ফুলেন চন্দ্ৰ দাস ডাঙৰীয়াৰ ওচৰলৈ আৰু তেখেতৰ পৰা মই এটা কথা জানিব বিচাৰোঁ আমাৰ এই বহুতখিনি সমস্যা আছে ইয়াৰ মাজতো আৰু এটা সমস্যা আছে শুকান শাক পাচলিৰ বজাৰৰ এখন সমস্যা আছে আমাৰ থলুৱা আমাৰ যিসকল কৃষক আছে এই কৃষকে শুকান শাক পাচলি প্ৰস্তুতৰ বিষয়ে বা শুকান শাক পাচলি বজাৰৰ বিষয়ে যথেষ্ট জ্ঞান নাই তেখেতসকলে নাজানে দাস ডাঙৰীয়াই এই বিষয়ে কিছু কথা ক'ব নেকি আমি পদক্ষেপৰে গ'লে বা কেনে পদক্ষেপৰে আমাৰ থলুৱা কৃষকসকলক উপকৃত কৰিব পৰাকৈ এই শুকান শাক পাচলি হয় আপুনি এটা বৰ সঠিক সময়ৰ সুন্দৰ প্ৰশ্ন আপুনি উত্থাপন কৰিছে যে আমি বেছিভাগতে দেখোঁ যেনেকৈ ধৰক আমি নৱেম্বৰ ডিচেম্বৰ মাহত বিলাহী যদি বজাৰত চাব যাওঁ বিলাহীৰ যিটো হোলচেল দাম থাকে 2 টকা 3 টকা মেক্সিমাম 5 টকা তো 5 টকাৰ বজাৰত আমাৰ হোলচেল ৰেটত বিলাহীটো
বজাৰৰ আমাৰ প্ৰায় খুচুৰা বিক্ৰেতাই কিনি লৈ আহে বা এইখিনি আমাৰ যিখিনি উৎপাদন কৰা কৃষক থাকে সেই কৃষকৰ পৰা কিনি লৈ আহে এই দামটো কিন্তু বজাৰত ঠিকেই থাকে 20 টকা 25 টকা 30 টকা এনেকুৱা থাকে বা কেতিয়াবা এইটো 10 টকালৈও নামি আহে তে আমাৰ কিছুমান কৃষকক আমি ইতিমধ্যে জনাইছোঁ যে বিলাহী যিটো আমি কেঁচামাল হিচাপে থাকে এইটো ডিহাইড্ৰেট কৰি অৰ্থাৎ এইটো শুকান কৰি তাক গুড়ি যদি আমি কৰিম গুড়ি কৰি সেই গুড়িটো যদি আমি বিক্ৰী কৰোঁ তেতিয়াহ'লে এই 5 টকাৰ ঠাইত তাৰ কেজি 600 টকালৈকে আমি পাব পাৰোঁ গতিকে এটা খুব সুন্দৰ প্ৰচেষ্টা আছে ডিহাইড্ৰেশ্যন এইটো এতিয়ালৈকে অসমত খুব বেছি এটা প্ৰচাৰ হোৱা নাই মই আমাৰ ডিপাৰ্টমেণ্টৰ লগতো কথা পাতিছোঁ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত বা বিভিন্ন এগ্ৰিকালচাৰৰ বিষয়ৰ লগতো কথা পাতিছোঁ ডিহাইড্ৰেটেড ভেজিটেবল এতিয়া আমি যদি চাওঁ যে আমি দৈনিক কিবা নহয় কিবা প্ৰকাৰে এনেকুৱা ধৰণৰ আমি খাই আছোঁ মানে ডিহাইড্ৰেটেড বস্তু খাই আছোঁ যেনেকৈ ধৰক পিঁয়াজৰ গুড়ি বা পিঁয়াজৰ গুড়ি চিপছত কিছুমান চিপছত আপুনি যদি চাই মিক্স কৰি পিঁয়াজৰ গুড়ি তাৰ ফ্লেভাৰটো পিঁয়াজৰ ফ্লেভাৰটো আনিব বিচাৰে ঠিক তেনেকৈ টমেটোৰ যিটো পাউডাৰ টমেটো পাউডাৰেদি আপুনি কিছুমান হোটেল বা ৰেষ্টুৰেণ্ট এনেকুৱা ধৰণৰ খাদ্য প্ৰস্তুত কৰাত এইটো ব্যৱহাৰ কৰা হয় এতিয়া সেইটো মই ক'লোঁ আপোনাৰ নৱেম্বৰ ডিচেম্বৰ যিখিনি আমাৰ শাক পাচলি আমি যদি বন্ধাকবিটো এটা স্লাইচ কৰি কৰি নিৰ্দিষ্ট স্লাইজত এইটো শুকান কৰি পেকেটিং কৰোঁ এইটোও আমি গৰম পানীত তিয়াই লৈ বা গৰম ভাপত দি পেলাই এনেকৈ খালেও তাৰ এটা টেষ্ট পোৱা যায় গতিকে এনেকুৱা ধৰণে আমি এই যিটো নৱেম্বৰ ডিচেম্বৰৰ খেতি বা আমি আগন্তুক যিটো এতিয়া ধৰক আমাৰ বাৰিষা কাল আহি আছে বাৰিষা কালত যিটো আমাৰ ধৰক লেচেৰা ডাউবুদি বুলি কয় বা লেচেৰা এনেকুৱা ধৰণৰ চব্জিবিলাক ভেন্দি যিকোনো পামকিন ৰঙালাও যিকোনো চব্জি আমি ডিহাইড্ৰেটেড কৰি এইটো যদি ষ্ট'ৰ কৰোঁ তাৰ এটা সুন্দৰ বজাৰ পোৱা যায় বিশেষকৈ যিবিলাক আমাৰ মেট্ৰপলিটেন চিটি আছে এইবিলাকতো খুব ভালেই চলে দিল্লী মুম্বাই এইবিলাকত চলি আছে বাহিৰত এতিয়া গুৱাহাটীতো আমাৰ হোটেল ৰেষ্টুৰেণ্টবিলাকত এইবিলাক চলে আৰু তাৰ যিটো খাদ্যৰ গুণাগুণ একেই থাকে কেৱল তাত ডিহাইড্ৰেটেড মিনছ যে যিটো আমাৰ শাক পাচলি বা চব্জি আছে তাৰ পৰা পানীটো আমি আঁতৰাই দিয়া হয় এইটোৰ কাৰণে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে কেতিয়াবা 100% ছাবচিডি বা 80% আপ টু 95% কিছুমান বস্তু লৈ পেলাই ছাবচিডিত যোগান ধৰে এতিয়া মই ক'ব বিচাৰোঁ যে আজি এই আমাৰ যিসকল মানে অসমৰ কৃষক আছে সেই কৃষকসকলক যে আমি কৈছোঁ যে আপোনালোকৰ যিটো খাদ্য উৎপাদন কৰিছে বা আপোনালোকে শাক পাচলি উৎপাদন কৰিছে এইটো ব্যৱসায় ভিত্তিত নিয়াৰ কাৰণে এইও এটা ভাল এটা পদক্ষেপ আপোনালোকে পাব পাৰে খালি তাৰ কাৰণে আপোনালোকৰ যিটো ধৰক নিজ নিজ অঞ্চলত এটা এডিঅ' থাকে বা তেখেতসকলৰ যিটো ডিষ্ট্ৰিক্ট জিলা অফিচ থাকে এই অফিচবিলাকৰ লগত কিছু যোগাযোগ ৰখাটো খুব দৰকাৰ মানে এজন কৃষকে নিজৰ কৃষি কৰ্মত থকাৰ লগতেও আজৰি সময়ত বা সময় উলিয়াই এডিঅ' বাইদেউৰ লগত বা ছাৰৰ লগত তাত গৈ পেলাই কথা বতৰা পাতিব লাগে আমাৰ প্ৰতিখন জিলাতে এজন জিলা কৃষি বিষয়া থাকে তেখেতৰ লগত যাই কথা পাতিব লাগে বা তাৰ উপৰিও যদি কিবা থাকে তেতিয়া আমি ধৰক এখেত আমাৰ অসম কৃষক পৰিষদৰ সভাপতি মহোদয় আছে এখেত আমাৰ পিণ্টু দাস আছে আমাৰ লগতো যোগাযোগ কৰিব পাৰে বা তেনেকুৱা ধৰণে যদি আপোনালোকে যোগাযোগ কৰে তেতিয়াহ'লে মই ভাবোঁ এই ডিহাইড্ৰেশ্যনৰ লগতে কৃষি খণ্ডত আমাৰ মানুহে আত্মনিয়োগ কৰি পেলাই আৰু অধিক লাভৱান হ'ব পাৰিব এতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে বা আমাৰ কৃষিমন্ত্ৰীয়েও কৈ আছে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়েও কৈ আছে যে আমি কৃষকৰ আয় দুগুণ কৰিব লাগে এই দুগুণ আমি কেনেকৈ কৰিম দুগুণ কৰিব লাগিলে আমি মাল্টিপুল কাল্টিভেশ্যন কৰিব লাগিব মানে কৃষি খণ্ডত এডৰা মাটিত 2-3টা খেতি কৰিব লাগিব বছৰত তাৰ উপৰি যি উৎপাদন হয় সেই উৎপাদনখিনি আমি ফুড প্ৰচেছিঙত নিব লাগিব যেনেকৈ ডিহাইড্ৰেটেড কৰি শুকাই পেলাই আমি মাৰ্কেটিঙৰ ব্যৱস্থা কৰিব লাগিব আমি যিকোনো পাচলি আমি শুকাব পাৰোঁ তাৰ উপৰিও আমাৰ যিবিলাক আদা নহৰু আৰু এইবিলাক জালুক এইবিলাক কৰিব পাৰোঁ এতিয়া আজিকালি এটা প্ৰায় ভাল বস্তু প্ৰচলিত হৈ আছে বজাৰত এই যিটো আমাৰ মিঠি শাকৰ পাত কচুৰি মিঠি বুলি কয় এতিয়া কচুৰি মিঠিৰ পেকেটটো যেতিয়া মই প্ৰথম পাইছিলোঁ পেকেটটো এনেকৈ লৰাই চাইছিলোঁ আৰু খুব পাতল তাত যে কিবা বস্তু আছে গমেই নাপায় কিন্তু সেই পাতখিনি উলিয়াই যেতিয়া খাদ্য ৰান্ধাত প্ৰস্তুত কৰি দিয়া যায় তেতিয়া খুব এটা সুস্বাদু হয় আৰু সেইটো যিটো গুণাগুণ থাকে সেই গুণাগুণটো প্ৰায় একেই থাকে এতিয়া ধনিয়া পাত আজিকালি ধৰক বাৰিষা ধনিয়াটো পোৱা নাযায় কিন্তু খৰালি যিবিলাকে ধনিয়া কৰে এই যে মই ক'লোঁ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত যিখিনি ধনিয়া পাত পায় আমাৰ কৃষকে এই অতিৰিক্ত ধনিয়াখিনি যদি শুকাই পেলি আকৌ পেকেটিং কৰে তাতো যথেষ্ট ধৰণৰ লাভৱান হ'ব পাৰে গতিকে আমি চিন্তা কৰিব লাগিব যে আমি উৎপাদিত কৰা বস্তুটো কিদৰে তাক মাৰ্কেটিং কৰি বজাৰলৈ নিব পাৰোঁ আৰু তাত কোনো ধৰণৰ মধ্যভোগী নোহোৱাকৈ আমি নিজৰ যিটো ফাচাই লাইচেঞ্চ বুলি কয় বা অন্যান্য ডিপাৰ্টমেণ্টেল সুবিধা লৈ বিভিন্ন বিষয়াৰ ওচৰত গৈ কথা বতৰা পাতি আমি তাক বজাৰত উলিয়াই দিব পাৰোঁ
আৰু যদি বজাৰত উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কৈ আছে যে কৃষকৰ আয় দুগুণ কৰিব লাগে, আমাৰ কৃষিমন্ত্ৰী মহোদয়ে কৈ আছে যে কৃষকৰ আয় দুগুণ কৰে, এই বস্তুটো তেতিয়াহে ফলপ্ৰসূ সফল হ'ব। ইতিমধ্যে মোৰ ঘৰ পশ্চিম গুৱাহাটী সমষ্টিত আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক মাননীয় ৰমেন্দ্ৰনাৰায়ণ কলিতাদেৱে এই কৃষি ক্ষেত্ৰত আমাক যথেষ্ট সহায় কৰি আহিছে। আমি যুৱ চামক আমি আমাৰ কৃষিখণ্ডত লোৱাৰ কাৰণে তেখেতে কম্বাইন হাৰ্ভেষ্টাৰৰ পৰা ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী বেংক বা কৃষিখণ্ডত কেনেকৈ কাম কৰিব লাগে, গুৱাহাটীৰ বজাৰ কেনেকৈ ধৰিব লাগে, তেখেতে বৰ সুন্দৰকৈ কিছুমান ধেমেলীয়া কথাৰ মাজেৰে বুজাই দিয়ে। ইতিমধ্যে আমাৰ এই যিবিলাক পাহাৰীয়া অঞ্চল, এতিয়া মোৰ ঘৰৰ পৰা যিটো আমাৰ মেঘালয় সীমাৱৰ্তী অঞ্চল, তাতে আমাৰ যথেষ্টখিনি প্ৰাকৃতিক খেতিৰ ওপৰত মানুহে কাম কৰে বা জৈৱিক খেতিও কৰে। এই কৃষকসকলৰ লগত তেখেতে নিজেই মত বিনিময় কৰি কিদৰে আগবাঢ়িবলৈ বিভিন্ন ধৰণৰ সা সুবিধা আমাক বুজাই থাকে। গতিকে মই বিচাৰিছোঁ, যিহেতুকে মই কামৰূপৰ মানুহ, গতিকে প্ৰতিখন জিলাতে এটা এটা তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট অফিচ আছে, এডিঅ' অফিচ আছে, আপোনালোকে আহক, কৃষি বিষয়াৰ লগত যোগাযোগ ৰাখক, যিজন কৃষি সম্প্ৰসাৰণ বিষয়া থাকে তেখেতৰ নম্বৰ লওক, তেখেতৰ লগত এটা সম্পৰ্ক গঢ়ি তোলক আৰু তেখেতসকলে আপোনালোকক গোটেইখিনি সা সুবিধা প্ৰদান কৰিব পাৰিব। গতিকে আপোনালোকে আহক, আগবাঢ়ি আহিব লাগিব, কৃষি কৰাৰ কাৰণে আপোনালোকক আগবাঢ়ি আহিব লাগিব। বিভিন্ন ধৰণৰ আমাক যোগাযোগ কৰিলেও আমি এই ধৰণৰ দিহা পৰামৰ্শ বা আমি সহযোগিতা কৰি আগবঢ়াই লৈ যাব পাৰিম। চৰকাৰী যথেষ্ট সা সুবিধা আছে, সেই সুবিধাসমূহ ঘৰত বহি থাকিলে কোনেও লাভ নকৰে। সেইখিনি আনিবৰ কাৰণে, সেইখিনি বিষয়ে জানিবৰ কাৰণেও আমাৰ কৃষকসকল ওলাই যোৱাটো অতীৱ প্ৰয়োজনীয়। দাস ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, মই তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ পিণ্টু দাসৰ ওচৰলৈ, আৰু পিণ্টু দাসক মই এই কথাটো সুধিব বিচাৰোঁ। আপুনি কিছু ক্ষেত্ৰত আপুনি এই ক্ষেত্ৰত অভিজ্ঞ, আপুনি এটা বস্তু চাব যে আমি এই বিষয়ে কিছু কথা আলোচনা কৰিছিলোঁ যে আমাৰ যি যুৱ প্ৰজন্ম, আমাৰ নৱপ্ৰজন্ম, এই যুৱ প্ৰজন্মক কিন্তু আমি কৃষি ক্ষেত্ৰত বিশেষ আগ্ৰহী আমি দেখা নাই। তেখেতসকলে খেতি কৰাৰ কথা ক'লে অকণমান আঁতৰি থাকিব বিচাৰে বা খেতিক লৈ তেওঁলোক আগ্ৰহী নহয়। এই সমস্যাটোৰ সমাধান কৰিব পৰা যাব নে এই আমাৰ এটা চাম, আমাৰ পাছৰ এটা চাম কৃষিৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব? আপোনাৰ দৃষ্টিভংগীৰে যদি কথাখিনি কিছু বাক্য। আগতে আমি লকডাউনৰ আগত দেখিছিলোঁ যে অসমৰ পৰা বহু ল'ৰা ছোৱালী বাহিৰত কাম কৰিব গৈছিলে, কিন্তু লকডাউনৰ পিছত যেতিয়া আহি গ'ল, লকডাউনত যেতিয়া আহিলে, অহাৰ পিছত চবেই ঘৰত নিজে খেতি কৰিব লগা হ'ল। যেতিয়া খেতি কৰিব গম পালে যে নাই খেতিৰ পৰা আমি বহুত টকা আয়োজন কৰিব পাৰিম, তেতিয়াৰ পৰা এতিয়া পৰা 60% ল'ৰা ছোৱালী বাহিৰত নোযোৱা হৈছে। সেইটো কাৰণে আৰু 5 বছৰৰ পিছত অসমৰ ল'ৰা ছোৱালী ক'তো নাযায়, অসমৰ ল'ৰা ছোৱালী অসমতে থাকিব আৰু খেতি কৰি আগবাঢ়ি যাব। খুব ভাল কথা, আমি সেই আশা কৰোঁ। কিন্তু আপোনাৰ জ্ঞাতাৰ্থে মই আৰু এটা কথা কওঁ যে বহুত ল'ৰা বাহিৰলৈ গৈছিলে, আপুনি উল্লেখ কৰিলে, কিন্তু সকলোতকৈ দুখ লগা কথা এটা আছে তাৰ মাজত। সেই কথা হ'ল কি, আমাৰ ৰাজ্যৰ পৰা বহিৰ ৰাজ্যলৈ যোৱা বহু সংখ্যক ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, ছোৱালী বিশেষকৈ নহয়, ল'ৰাৰ ক্ষেত্ৰত এটা কথা দেখা যায় যে কেইটামান টকাৰ বিনিময়ত তেওঁলোকে চিকিউৰিটি গাৰ্ড চাকৰি কৰিবলৈ যায়। তেনেধৰণৰ বহু গাঁৱত ইয়াৰ সংখ্যাবিলাক কম লৈলে আমাৰ দুখ লাগে যে ইয়াত লজ্জাত হওক কিবা কাৰণত হওক, ইয়াত খুব কম পইচাত চিকিউৰিটি গাৰ্ড কৰিব নিবিচাৰে। ইয়াৰ পৰা কেৰেলালৈ গৈ, ইয়াৰ পৰা ভুৱনেশ্বৰলৈ গৈ তেনেধৰণে চিকিউৰিটি গাৰ্ড কৰা বা বহু ক্ষেত্ৰত অপঘাত মৃত্যু সাৱটি লোৱা, এনেকুৱা বহুত ধৰণৰ ঘটনা আমাৰ মাজত ঘটি আছে। এই ঘটনাবিলাকৰ অৱসান হ'ব লাগে। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আছোঁ। মই শেষবাৰৰ বাবে পৰেশ চন্দ্ৰ বৈশ্য ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'বৰ সময় হৈছে। গতিকে মই বৈশ্য ডাঙৰীয়াক শেষবাৰৰ কাৰণে মই এটা কথা সুধিব বিচাৰোঁ যে আমাৰ চৰকাৰৰ কথা আছে, আমাৰ কৃষকৰ কথা আছে, তাৰ মাজতে আমি আলোচনা কৰি আছোঁ প্ৰাকৃতিক আৰু জৈৱিক খেতিৰ কথা। আমাৰ কৃষক সমাজলৈ আপুনি শেষত কিবা বাৰ্তা দিব বিচাৰে? মই অভিভাৱকসকলক, অসমৰ অভিভাৱকসকলক অনুৰোধ জনাম যে আপোনালোকৰ ল'ৰা ছোৱালীক আনুষ্ঠানিকতা শিক্ষা প্ৰদান কৰাৰ উপৰিও উদ্যান শস্য, কৃষি সম্বন্ধীয়, মৎস্য পালন সম্বন্ধীয়, পশুপালন সম্বন্ধীয় কিছু আৱাসিক জ্ঞান আপোনালোকে দিয়ক। দিয়াৰ প্ৰয়োজন। এইটো ইয়াৰ পৰা আমাৰ সমাজত যিটো কৃষক হ'লে সমাজত মানে এক কথাত ক'বলৈ হ'লে যে নিজৰ ছোৱালীগৰাকী যদি আমি বিয়া দিবলৈ ইচ্ছা কৰোঁ, তেতিয়াহ'লে আমি সাধাৰণতে বিচাৰোঁ যে চৰকাৰী চাকৰিয়াল আমাক লাগে।
যদি কৃষক হয় তেতিয়াহ'লে এওঁৰ বা কিমান ধান উৎপাদন হ'ব, কিমান বা ফচল উৎপাদন হ'ব, খুৱাব পাৰিব চিন্তাত আহে। কিন্তু আপুনি জানি আচৰিত হ'ব, মই আপোনালোকৰ মাধ্যমেদি জনায়ো ভাল পাম যে আজিৰ তাৰিখত বহু শিক্ষিত যুৱক যুৱতী কৃষি কৰ্মত কিন্তু আত্মনিয়োগ কৰিছে। মহিলাসকল কৃষি কৰ্মত আত্মনিয়োগ কৰিছে, যুৱকসকল কৃষি কৰ্মত আত্মনিয়োগ কৰিছে, মীন পালনত আত্মনিয়োগ কৰিছে। এইটো কিন্তু আমাৰ অসমৰ অৰ্থনীতিৰ কাৰণে এটা শুভ লক্ষণ। মই আহ্বান জনাম, কৃষিক উদ্যোগীকৰণ আমি কৰিবই লাগিব, ফচল বাণিজ্যকৰণ কৰিবই লাগিব, যুৱ প্ৰজন্মক অধিক উৎসাহেৰে কৃষি কৰ্মত আত্মনিয়োগ আমি কৰিব লাগিব, কৃষকক এখন উচিত বজাৰ আমি দিব লাগিব আৰু নিশ্চিতভাৱে ৰাজ্যখনৰ অৰ্থনীতি স্বাৱলম্বী হ'ব আৰু অৰ্থনৈতিক দিশটো যথেষ্ট পৰিমাণে টনকিয়াল হ'ব। মাননীয় মুখ্যমন্ত্ৰী বিচৰা ধৰণে ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমকো এখন শ্ৰেষ্ঠ ৰাজ্য কৰাত তেখেত সফল হ'ব। বৈশ্য ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বৈশ্য ডাঙৰীয়াৰ লগতে বাকী আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকেইজন অতিথিৰ প্ৰতি মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰি থকাৰ বাবে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিলোঁ, প্ৰাকৃতিক আৰু জৈৱিক খেতি। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি।